মৰিগাঁও নগৰৰ ব্যৱসায়িক সমাজে সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখি হাতে হাতে কাঁহী বাতি লৈ জিলা প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মৰিগাঁও জিলা প্ৰশাসনৰ সুমতি বিচাৰি গালে ঘোষা আৰু ভূপেন্দ্ৰ সংগীত মানুহে মানুহৰ বাবে। জীবনৰ কোবাল নদী পাৰ পাৰ হৈ তোমাৰে কাহত আমি মানুহ যদিহে মানুহ ডাঙৰ কাহানী নহয় মানুহ মানুহ যদিহে নহয় মানুহ ডাঙৰ কাহানী নহয় মানুহ যদি ডাঙৰ কাহানী নহয় মানুহ ঘটনাক্ৰমে পূৰ্বৰ মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এক বিশেষ নিৰ্দেশনাৰ জৰিয়তে যান জঁটৰ বিষয়ে দোহাই দি চহৰখনৰ মাজভাগত অৱস্থিত ব্যৱসায়িক বাছ আস্থানসমূহ চহৰখনৰ পৰা দূৰলৈ স্থানান্তৰ কৰাৰ পৰিপ্ৰেক্ষিতত উন্নয়নশীল মৰিগাঁও চহৰখন মৰিশালী সদৃশ পৰিৱেশ সৃষ্টি কৰিলে। ফলস্বৰূপে গ্ৰাহকৰ অভাৱত চহৰখনৰ ব্যৱসায়ীসকলে যথেষ্ট লোকচানৰ সন্মুখীন হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হয়। তাৰে পৰিপ্ৰেক্ষিতত চহৰখনৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ দিশে গতি কৰাৰ উপক্ৰম হোৱাত জীৱন যাপন আৰু জীৱিকাৰ তাৰণাত পৰিয়াল পোহপাল দিয়াৰ লগতে ল'ৰা-ছোৱালীক পঢ়াবলৈ অসমৰ্থ হোৱাত মৰিগাঁও ব্যৱসায়ী সমাজ একগোট হৈ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰাখি সদৰ বিহুতলীত সমবেত হৈ মৰিগাঁও জিলা প্ৰশাসনৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উলিয়ালে বৃহৎ প্ৰতিবাদী সমদল। নগৰ ব্যৱসায়ী সমাজে পূৰ্বৰ দৰে মৰিগাঁও চহৰখনৰ মাজেৰে সকলো ধৰণৰ যান বাহন চলাচল কৰিবলৈ মৰিগাঁও জিলা প্ৰশাসনে অনুমতি দিয়াৰ দাবীত ব্যৱসায়ীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত মৰিগাঁও চক্ৰ বিষয়া মনিকা বুঢ়াগোহাঁই প্ৰতিবাদকাৰীসকলে স্মাৰক পত্ৰ জিলা আয়ুক্তলৈ বুলি প্ৰেৰণ কৰে। আমাৰ মৰিগাঁও যি জ্বলন্ত সমস্যা সকলোৱে দেখা পাইছে। আজি 9 মাহ আমি ভুগি আছোঁ। পূৰ্বৰ যি আমাৰ আয়ুক্ত আছিল দেৱাশিষ শৰ্মা ডাঙৰীয়া, তেখেতে আমাৰ ব্যৱসায়ীৰ লগত মৰিগাঁৱৰ নাগৰিক সমাজৰ লগত কোনো আলোচনা নকৰাকৈ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে মৰিগাঁৱত হেনো বহুত যান জঁট সৃষ্টি হৈছে, এক্সিডেণ্ট বেছি হৈছে। সেইকাৰণে ইয়াৰ পৰা যান বাহনৰ স্থানবোৰ নগৰৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ আঁতৰলৈ লৈ গুচি গ'লগৈ। কিন্তু ইয়াৰ ফলত কি হৈছে, আমাৰ প্ৰধানকৈ ছাত্ৰ ছাত্ৰী সমাজ, কাৰণ আপোনালোকে জানে মৰিগাঁও চহৰৰ দুইমূৰে 2খন কলেজ আছে, প্ৰতিষ্ঠিত কলেজ। তালৈ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰোঁতে তেওঁলোকৰ 100, 150, 200 পৰ্যন্ত খৰচ বাঢ়ি গৈছে। আৰু আমাৰ কথা নকলোৱেই যেনিবা, আমি ব্যৱসায়ীসকল বৰ্তমান লাও অৱস্থা, আমাৰ ব্যৱসায় একেবাৰে নচলা হৈ গ'ল। তাৰপিছত আছিল সমজিলা সৃষ্টি হ'ল। সমজিলা সৃষ্টি হোৱাত মৰিগাঁৱলৈ অন্য সমষ্টিৰ জাগিৰোড লাহীঘাটৰ সমষ্টিৰ মানুহ অট'মেটিক কমি গ'ল। তাৰপিছতে আহিল মৰিগাঁওখন উন্নত কৰিব বিচাৰি মৰিগাঁও জিলা প্ৰশাসন বা কাৰ পৰিচালনা নাজানো 8খনকৈ শ্বপিং মলৰ অহা ব্যৱস্থা কৰিলে। সেইটোৱে আমাক ব্যৱসায়ীসকলক মাধমাৰ দিলে আৰু শেহতীয়াকৈ যি বাছবোৰ আঁতৰাই নিলে। তাৰ কাৰণে আমাৰ সৰু সুৰা যিবোৰ গাড়ী, টেম্পু, মেজিক এইবোৰ চহৰৰ মাজলৈ আহে। আমাৰ মৰিগাঁও নগৰৰ ওচৰৰ যিবোৰ গাঁও আছে, অঞ্চল আছে, চৰাইবাহী, বঘৰা, মানিপুৰ, তেলাহী অঞ্চলৰ সৰু সৰু গাড়ীবোৰে আমাৰ টাউনলৈ যিখন যাত্ৰী কঢ়িয়াই আনে, তেওঁলোক ইয়ালৈ অহাটো বন্ধ হৈ গ'ল। কাৰণ তেওঁলোকে আগতে 20 টকাত মৰিগাঁও আহিছিল, এতিয়া তেওঁলোকৰ অহা যোৱাত 100-150 টকা পৰ্যন্ত লগা হ'ল। গতিকে এনেকৈ মৰিগাঁওখনলৈ যাতায়াত ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ গ'ল আৰু তাৰ ফল আমি ভুগি আছোঁ। আমি আজি কাঁহী বাতি লৈ ইয়াত প্ৰতিবাদ কৰিবলৈ বহিছোঁ। যোৱা আমি 18 আগষ্ট তাৰিখে আমি এখন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ 1 ঘণ্টীয়া, কিন্তু কোনো ফল নধৰিলে। আমি 72 ঘণ্টা সময় দিছিলোঁ, আমাক দাবী পূৰণ কৰা দূৰৰ কথা, আমাক আজিলৈ প্ৰশাসনে আমাক যোগাযোগ নকৰিলে, আলোচনা নকৰিলে। সেইকাৰণে পুনৰ আমি অতিষ্ঠ হৈ পুনৰ আজি স্বতঃস্ফূৰ্তভাৱে সকলো ব্যৱসায়ীয়ে দোকান বজাৰ সামৰি ইয়াত প্ৰতিবাদত বহিছে। আমি কিন্তু কোনো বন্ধ ঘোষণা কৰা নাই। তেওঁলোকে নিজৰ প্ৰাপ্য দাবী আদায় কৰিবৰ কাৰণে তেওঁলোকৰ দোকানবোৰ যাতে পুনৰ চলাচল হওক, যান বাহন আহক, যাত্ৰী আহক, সেই আশাৰে সকলোৱে
নিজে ত্যাগ স্বীকাৰ কৰি এই আমাৰ প্ৰতিবাদস্থলীত উপস্থিত হৈছেহি আৰু সেয়ে আমি সকলো একলগ হৈ আমি আজি প্ৰতিবাদ কৰিছোঁ। আমি ইয়াৰ পিছত শোভাযাত্ৰা কৰি আমি আয়ুক্ত মহোদয়ৰ ওচৰলৈ যাম। তেওঁক আমি আজি এতিয়া চলি আছে ভূপেন হাজৰিকাৰ 70 বৰ্ষৰ দিন, পবিত্ৰ ভাদ মাহ। গতিকে আমি আশা কৰিছোঁ আমি গৈ প্ৰথমতে আয়ুক্তগৰাকী আমি প্ৰথমতে এটি ঘোষা গাই তেওঁক প্ৰাৰ্থনা জনাম, আমাৰ যাতে দাবী মানি লয়। তাৰপিছতে যিহেতু ভূপেন হাজৰিকাৰ জন্ম 100 চলি আছে, আমি মানুহে মানুহৰ বাবে এই গীতটো গাই আমি তেওঁক আমি আদৰণি জনাম। আৰু জানে প্ৰতি বছৰে মৰিগাঁও টাউনৰ মাজত ভূপেন হাজৰিকাৰ জন্ম 100 অনুষ্ঠানটো পালন কৰে, ৰাস্তাই ঘাটে পালন কৰে ব্যৱসায়ীসকলে। কিন্তু এবাৰ এনেকুৱা হৈছে কোনো জেগাত আমি এই সংগীত অনুষ্ঠান পতা আমি দেখা নাই। তাৰ কাৰণটোৱে হৈছে আমাৰ ব্যৱসায়ীসকলৰ কোনো ক্ষমতা নাই, মানসিক হিচাপে কোনো প্ৰস্তুত নহয়, সকলো দুৰ্বল হৈ গ'ল। সেইকাৰণে আমি আজি সকলো ব্যৱসায়ী লগ লাগি মানুহে গীতটো গাই আমি তেখেতক সম্ভাষণ জনাম। যি গীতটো গাই দেৱাশীষ শৰ্মা ডাঙৰীয়াই গোটেই মৰিগাঁওবাসী অন্তৰ্জয় কৰিছিলে, তেওঁ এনেকৈ অন্তৰ্জয় কৰি শেহতীয়াকৈ যোৱাৰ সময়ত মৰিগাঁও টাউনখনক এটা মাধমাৰ দি আমাৰ পেটত গুৰ মাৰি তেওঁ নগাঁৱলৈ গুচি গ'ল। এতিয়া নগাঁৱত শুনিছোঁ নগাঁৱত তেওঁ সম্পূৰ্ণ যান বাহন চলাচলৰ ব্যৱস্থা কৰিছে, কিন্তু মৰিগাঁৱত এইটো তেওঁ এটা কিবা খুটি মাথাই মাৰি থৈ গ'ল যাতে ইয়াত কোনো যাত্ৰীবাহী বাছ সোমাব নোৱাৰে, মানুহ আহিব নোৱাৰে, এনেকুৱা ব্যৱস্থা কৰি থৈ গ'ল। গতিকে এইবোৰ সম্পূৰ্ণ আঁতৰি যাওক। নতুন আয়ুক্তগৰাকীক আমি অনুৰোধ জনাইছোঁ, তেখেত মাতৃ, তেখেত মমতাময়ী, আমাৰ এই সন্তানসকলৰ দাবী তেওঁ নিশ্চয় শুনিব। এই লৈ আমি অলপ পিছতে আমি শোভাযাত্ৰা কৰি আমি তেওঁ ওচৰলৈ যাম। কৰিবলগীয়া হ'ল, আমি লকডাউনৰ সময়ত আমি ইমান কষ্ট পোৱা নাছিলোঁ, দোকান পোহাৰ বন্ধ আছিল, মজুত থকা দুপইচাৰে ঘৰ চলাইছিলোঁ। কিন্তু এতিয়া আমাৰ আয়ুক্তগৰাকী দেৱাশীষ শৰ্মাই মৰিগাঁও জিলাখনত বাছ ষ্টেণ্ডবোৰ সলনি কৰাত আমাৰ ক্ষুদ্ৰ ব্যৱসায়বোৰ সম্পূৰ্ণ বন্ধ হৈ গৈছে, নচলা হৈ গ'ল। গতিকে মোৰ ঘৰত খৰচ হয় প্ৰতিদিনে 1000 টকা, কিন্তু মোৰ বিক্ৰী হয় 300 টকা। আৰু মই 300 টকা মাল কিনিলে আকৌ তাৰ আধা মাল পেলনি যায়। গতিকে এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে মৰিগাঁও ব্যৱসায় সমাজত। গতিকে আমি অন্তিম তেখেতৰ ওচৰত আমি দৰখাস্তও কৰিছিলোঁ আগত, তেখেতো কিন্তু আমাক কোনো হেৰজ্ঞান কৰিলে। গতিকে আমি অন্তিমবাৰৰ কাৰণে আমি আয়ুক্তগৰাকীক আমি প্ৰাৰ্থনা জনাম যে আমাৰ ভৱিষ্যত মৰিগাঁওবাসী ৰাইজক ছাত্ৰ ছাত্ৰী আদি কৰি সকলোৱে যাতে সুবিধা কৰি দিয়ে, এই আমাৰ তেখেতৰ ওচৰত অনুৰোধ থাকিব। পৰৱৰ্তী সময়ত কাৰ্যসূচী আমাৰ এনেকুৱা হ'ব, মোৰ নিজৰ দোকানখন মই নিজে বন্ধ কৰিম, সেইটো খাটাং। মই আৰু মৰিগাঁৱত ব্যৱসায় চলাব নোৱাৰিম। আৰু তেনেকৈ বহুত ৰাইজে এটাই কৈ আছে যে আমি ব্যৱসায় বন্ধ কৰিবৰ কাৰণে সাজু আছোঁ, কাৰণ নিজে কৰ্মচাৰী ৰাখিব নোৱাৰোঁ। হোটেলৰ মালিকে কোটিপতি হোটেলৰ মালিকে নিজে গিলাচ ধুবলগীয়া হৈছে। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক মৰিগাঁৱত আৰু একো নাই। ষ্টেণ্ডৰ সন্দৰ্ভত ষ্টেণ্ড এতিয়া হয়, আমি বিধায়কৰ ওচৰলৈ দুবাৰ গ'লোঁ, আৰু সিদিনা আমি বিধায়কৰ মৰিগাঁৱত লগ পাই বিধায়কৰ লগত কথা পাতিলোঁ। বিধায়ক ডাঙৰীয়াই এটা কথা পৰামৰ্শ দিছে যে গুৱাহাটী বাছ ষ্টেণ্ডটো পূবলৈ যাওক আৰু নগাঁও বাছ ষ্টেণ্ডটো পশ্চিমলৈ যাওক। কিন্তু এই কথাটো কিন্তু আমাৰ বিধায়ক ডাঙৰীয়াই ভাল কথা কৈছে, আমি মনপুত্ৰ আৰু সৰু গাড়ী টেম্পুবিলাক সোমাব দিছে। কিন্তু যদি টেম্পু সোমায় তেতিয়া আমাৰ এখন গেলামালৰ দোকানৰ পৰা আলু এবেগ, ক'ৰবাত চাউল 5 কেজি 10 কেজি চব্জি লৈ মানুহ গুচি যাব। যদি সৰু গাড়ী সোমাব নোৱাৰে, আজি ধৰক বঙাবাৰীৰ মানুহ এজনে টেম্পু এখনত নহ'লে 1 কুইণ্টেল মাল কিহত লৈ যাব? গতিকে 3বাৰ 4বাৰ গাড়ী উঠাব লাগে। গতিকে আমি এটাই অনুৰোধ থাকিব আজি যে সকলো গাড়ী আগৰ নিচিনা চলাচল হওক, আৰু তেতিয়াহে আমি মৰিগাঁও সদৰৰ যিসকল ব্যৱসায় আছে সকলোৱে সুখে শান্তিয়ে চলিব পাৰিম, আৰু নিজৰ ল'ৰা ছোৱালীক স্কুলৰ ফিজ আদি কৰি সকলোখিনি পৰিচালনা কৰিব পৰা যাব। গতিকে তেখেতৰ ওচৰত আমাৰ অনুৰোধ থাকিব, আৰু প্ৰাৰ্থনা কৰিছোঁ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈও প্ৰাৰ্থনা জনাইছোঁ, মৰিগাঁও এই সমস্যাটো যাতে তেখেতে গুৰুত্ব দিয়ে আৰু মৰিগাঁও জনসাধাৰণৰ মুখলৈ চাই আগৰ নিচিনা সুচল কৰি দিয়ে আমাৰ যাতায়াতৰ সমস্যাটো। গতিকে মোৰ ক'বলগীয়া ইমানেই। মৰিগাঁৱৰ পৰা নিতু দাসৰ ৰিপৰ্ট, NJ Media।
আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ